আমাক ক্ষমা কৰিবা, আমাৰ সময় নাই। কোন যুৱতী কাৰ লগত ঘূৰিছে, কি পিন্ধিছে, কি খাইছে, এইবোৰ খুচৰিবলৈ আমাৰ সময়। কিন্তু বিশ্বজয় কৰি অহা তোমাক আদৰিবলৈ আমাৰ সময় নাই। ছোৱালীজনীয়ে বিশ্বজয় কৰি ঘৰলৈ উভতি আহিছে। কিন্তু আচৰিত কথা, বিমানবন্দৰত তাইক আদৰণি জনাবলৈ নাই কোনো বিশেষ লোক। নাই মানে কোনো দল সংগঠনৰ নেতাও নাই, বাঘা ৰাজনৈতিক নেতাও নাই, আনকি ৰাজ্য চৰকাৰৰ ফালৰ পৰাও জনোৱা নাই আদৰণি। সময় নাই চৰকাৰৰ, সময় নাই অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ। উমাহে আহিছে ঘৰলৈ, আহক, কোনো কথা নাই। বাৰু এইখিনি কথা পাছত পাতিম, প্ৰথমে এই দৃশ্যটো চাই লওক। মোহালিৰ চাহেব ভগত সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দৃশ্য এয়া। বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অন্যতম সদস্য আছিল পাঞ্জাৱৰ অমনজিৎ কৌৰ আৰু হাৰ্লিন কৌৰ। যেতিয়া তেওঁলোক নিজৰ ৰাজ্যত উপস্থিত হ'ল, তাৰ পাছতে ৰাজ্যখনৰ চৰকাৰ, তেওঁলোকৰ অনুৰাগী আৰু পৰিয়ালৰ সদস্যই বিপুল আদৰণি জনায়। এইবাৰ এই দৃশ্য আকৌ অন্ধ্ৰপ্ৰদেশৰ। ৰাজ্যখনৰ পৰা গৈ দেশক প্ৰতিনিধিত্ব কৰি বিশ্বকাপ জয় কৰা দলটোৰ অন্যতম সদস্য শ্ৰী চাৰ্ণিক গন্নাৰাম বিমানবন্দৰত আদৰণি জনায় ৰাজ্যখনৰ মন্ত্ৰী আনিথাৰ লগতে অন্ধ্ৰপ্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনে। হিমাচল প্ৰদেশৰ এইগৰাকী ৰেণুকা ঠাকুৰ, যি আছিল বিশ্বকাপজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য। এইগৰাকী ৰেণুকা ঠাকুৰলৈ ৰাজ্যখনৰ চৰকাৰে 1 কোটি টকাৰ পুৰস্কাৰ ও এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিছে। বাকী বিমানবন্দৰৰ পৰা কিমান সংখ্যক লোকে ৰেণুকা ঠাকুৰক আদৰি লৈ গ'ল সেই কথা নকলোৱেই যেনিবা। সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও বিশ্বকাপজয়ী দলটোক সাক্ষাৎ কৰি প্ৰতিগৰাকী সদস্যক শুভেচ্ছা আৰু অভিনন্দন জনায়। কিন্তু তাৰ তুলনাত আমি কি কৰিম? BCCI সচিবৰ গৃহভূমিত আদৰ নাই বিশ্বকাপজয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীৰ। অধিক কষ্ট আৰু পৰিশ্ৰমেৰে দেশবাসীক বিশ্বকাপৰ সোৱাদ দিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বিশ্বকাপ জয়ী এই দলৰ অন্যতম সদস্য আছিল অসম তথা উত্তৰ পূৰ্বৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী। বিশ্বজয় কৰি অসমৰ সুযোগ্য জীয়ৰী ক্ৰিকেটাৰ উমা চেত্ৰী বৃহস্পতিবাৰে উভতি আহে জন্মভূমিলৈ। কিন্তু ইমান এক মহান গৌৰৱ ৰাজ্যখনলৈ কঢ়িয়াই অনা উমা চেত্ৰীৰ বাবে সময় নহ'ল চৰকাৰ, প্ৰশাসন, ক্ৰীড়া বিভাগ অথবা কোনো দল সংগঠন আৰু ক্ৰীড়া সংগঠনৰ। বিমানবন্দৰত উমা উপস্থিত হোৱাৰ সময়ত আদৰণি জনাবলৈ চৰকাৰৰ তৰফৰ পৰা নাই কোনো বিন্দুমানো আয়োজন। মাথো উপস্থিত থাকিল গোৰ্খা সংগঠনৰ বিষয়ববীয়া আৰু সাংবাদিক। পিছে এই উমাৰ বাবে সময় আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 2025 চনৰ ICC মহিলা ক্ৰিকেট বিশ্বকাপৰ যি ফাইনেল আছিল, সেই ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে আৰু নতুন বিশ্ব চেম্পিয়ন হোৱাৰ সোৱাদ লাভ কৰে। প্ৰতিগৰাকী খেলুৱৈক নিজ নিজ ৰাজ্যলৈ তেওঁলোক যেতিয়া গৈছে, তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে। কিন্তু বাদ পৰিল অসমৰ জীয়ৰী উমা চেত্ৰীহে। কেৱল মহিলা হোৱাৰ বাবে ইমান অৱহেলা নেকি? এতিয়া বহুতেই কৈছে আচলতে এগৰাকী নাৰীয়ে ইমান ডাঙৰ এটা সফলতা আজৰি আনিলেও এই খবৰৰ উৎসাহী নহয় ৰাজ্যৰ দল সংগঠন। সততে প্ৰচাৰ বিচাৰি সুবিধা আদায়ত সিদ্ধহস্ত ক্ৰীড়া সংগঠকৰ নাই কোনো আকৰ্ষণ। আনহে নালাগে যেন ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰীজনৰ বাবেও ই এক সাধাৰণ খবৰহে মাত্ৰ। ইফালে কোনোৱে সমালোচনা কৰি কয় এয়া উমা চেত্ৰীক চূড়ান্ত অপমান। সততে কোনো বিজয়ী খেলুৱৈক বিমানবন্দৰত ৰেড কাৰ্পেট পাৰি উষ্ম আদৰণি জনোৱা চৰকাৰৰ উমা চেত্ৰীক আদৰিবলৈ কিয় নহ'ল কোনো চৰকাৰী কাৰ্যসূচী? সাধাৰণতে সম্বৰ্ধনাৰ বাবে ভিৰ লগোৱা কোনো দল সংগঠনে উমাৰ বাবে কিয় গ্ৰহণ নকৰিলে অনুৰূপ প্ৰক্ৰিয়া? উমাৰ এনে কি যোগ্যতাৰ অভাৱ যে বিশ্বকাপ জয়ৰ দৰে সন্মান কঢ়িয়াই অনাৰ পিছতো তেওঁ আন ক্ৰীড়াবিদৰ দৰে ৰাজ্যত নাপাব সন্মান? ইমান সময়ৰ অভাৱ হ'লনে? এগৰাকী যুৱতীয়ে কাৰ লগত ঘূৰিছে, কাৰ লগত ফুৰিছে, কাৰ লগত ভাত খাইছে, কাৰ লগত আড্ডা মাৰিছে, কাক ভাল পাইছে, কাক বেয়া পাইছে, এইবোৰ জানিবলৈ আমাৰতো বহুত সময় থাকে। কিন্তু বিশ্বজয় কৰি অহাৰ পাছতো এইগৰাকী মহিলা খেলুৱৈক স্বাগতম জনাবলৈ আমাৰ হাতত ইমান সময়ৰ অভাৱ হ'লনে? আজি এগৰাকী পুৰুষ খেলুৱৈ এনেদৰে অহাহেঁতেন নিশ্চয় তেনেকুৱা হ'লহেঁতেন জানো? বা বলিউডৰ যদি কোনোবা এগৰাকী নামী দামী চেলিব্ৰিটি আহিলেহেঁতেন, তেন্তে জানো আমাৰ দৰে একাংশই গৈ বিমানবন্দৰত ভিৰ নকৰিলেহেঁতেন? মুঠতে এয়া এক লজ্জাজনক বিষয়। যিগৰাকী খেলুৱৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে, সেইগৰাকী খেলুৱৈকে ইমান অনাদৰ কৰিলে আমাৰ অসম। গতিকে উমা চেত্ৰীৰ প্ৰতি ইমান অবিচাৰ দেখি আচৰিত হৈছে সকলো। নিশ্চয়কৈ অসম ক্ৰিকেট সন্থাৰ বাবে বৃহস্পতিবাৰৰ দিনটো অন্যতম লাজৰ দিন হিচাপে পৰিগণিত হ'ব। আৰু এই দৃশ্য শুকুৰবাৰৰ অসম চৰকাৰৰ হৈ গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ লগতে আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু গোলাঘাট সমজিলাৰ প্ৰশাসনে উষ্ম আদৰণি জনায় উমা চেত্ৰীক। বাকী সকলো দিশ আপোনালোকক ধৰিলোঁ।
আজি ভিডিঅ' ইমানতে সামৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ